আপোন ভনীয়েকক হেৰুৱাই কান্দোনত ভাগি পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কয় যে ইমান সোনকালেই মোৰ ভনীজনীক হেৰুৱাব লাগিব বুলি ভবা নাছিলোঁ। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াৰ আপোন ভনীয়েকৰ মৃত্যু হ'ল। এই খবৰ পোৱাৰ পাছত গৌৰৱ গগৈ ভাগি পৰিছে আৰু সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে ভবাই নাছিলোঁ ইমান সোনকালে মোৰ ভগ্নী এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব। অসমৰ জনপ্ৰিয় তথা যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে এই দুখবৰটো। গৌৰৱ গগৈয়ে জনায় যে সংগীতা গগৈ মোৰ মৰমৰ ভগ্নী আৰু এই পৃথিৱীত নাই। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল। মই কল্পনাই কৰা নাছিলোঁ ইমান কম দিনৰ ভিতৰতে ইমান কম বয়সতে মৃত্যু হ'ব বুলি। যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত এটা অতি দুখৰ পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে সংগীতা গগৈ মোৰ লগত যদিও তেজৰ সম্পৰ্ক নাই তথাপিও মোৰ ভগ্নীৰ দৰে আছিল আৰু মোকো নিজৰ দাদাৰ দৰে ব্যৱহাৰ কৰিছিল। গৌৰৱ গগৈয়ে পোষ্টটো পোৱাৰ পাছত স্বাভাৱিকতে দুখত ভাগি পৰিছে অনুৰাগীসকল। আৰু আমিও আমাৰ চেনেলৰ তৰফৰ পৰা সংগীতা গগৈৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জনায় যে সংগীতা গগৈয়ে সেইদিনা নিৰ্বাচনৰ ভোটকেন্দ্ৰত কামত ব্যস্ত হৈ থকাৰ সময়তে হঠাতে হৃদৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুবৰণ কৰে। এই খবৰটো পোৱাৰ পাছত বৰ্তমান দুখত ভাগি পৰা দেখা গৈছে যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।